নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক এই ভিডিঅ'টোত আমি অসম পুলিচৰ যি এডমিট কাৰ্ড আৰু কিছু ঘণ্টাৰ পিছত বা কিছু মুহূৰ্তৰ পিছত ৰিলিজ হ'ব বা লিংক এক্টিভ কৰি দিব SLPRB ফালৰ পৰা এই খবৰটোৱে হয়তো আপোনালোকক দিব বিচাৰিছো খবৰ বুলি একো নাই এই কথাটো সকলোৱে গম পায় যে 23 তাৰিখে অসম পুলিচৰ এডমিট কাৰ্ড দিব বুলি অলপ এবাৰ মোৰো মনটো ভাল লাগি আছে আমিও প্ৰিপাৰেচন কৰি আছো অসম পুলিচৰ বাবে আৰু আপোনালোকেও প্ৰিপাৰেচন কৰি আছে বিশেষকৈ মোৰ ভিডিঅ' যিখিনি কেণ্ডিডেটে চাই বা যিখিনি ভিউৱাৰ্ছ তেওঁলোকৰ বেছি সংখ্যকে হয়তো অসম পুলিচৰ বাবে প্ৰিপাৰেচন কৰি থকা তেওঁলোকৰ বাবে এই ভিডিঅ'টো স্পেচিয়েল গতিকে যোনখিনি কেণ্ডিডেটে অধিক কষ্ট কৰি দিনত 2-3 বাৰকে ৰানিং প্ৰেক্টিছ কৰি নিজকে মেণ্টেলিও প্ৰিপাৰেচন কৰিছে পঢ়াৰ বাবে সেইখিনি কেণ্ডিডেটলৈ পোনপ্ৰথমবাৰৰ বাবে শুভেচ্ছা থাকিল পোনপ্ৰথমে তাৰ নেক্সট এই ভিডিঅ'টো হয়তো পুৰণাখিনিয়ে আগতে যোনে অসম পুলিচৰ ইণ্টাৰভিউ দিছে তেওঁলোকে হয়তো চাই ইমান মজা নাপাব কিন্তু নতুনকৈ যিখিনি কেণ্ডিডেটে এপ্লাই কৰিছিল অৰ্থাৎ ইয়াৰ আগত যিটো ৰিক্ৰুটমেণ্ট হৈছিল সেই ৰিক্ৰুটমেণ্টৰ আগে আগে আমি যেতিয়া ভিডিঅ' আপলোড কৰিছিলোঁ অসম পুলিচৰ ওপৰত তেতিয়া মোক কমেণ্ট কৰিছিল বহুতো কেণ্ডিডেটে কমেণ্ট কৰিছিল দাদা 2024 বা 25ত আৰু অসম পুলিচৰ তেনেকুৱা ৰিক্ৰুটমেণ্ট হ'বনে নহয় তেনেকুৱাকৈ বহুতে কমেণ্ট কৰিছিল আমি এদিন বা দুদিনৰ কাৰণে বা এমাহ বা দুমাহৰ কাৰণে আমাৰ বয়স নিমিলিলে মানে 18 বছৰ নহ'ল তো আমি 2024ত নেক্সট আকৌ অসম পুলিচৰ এপ্লাই হ'বনে নহয় আমি ইণ্টাৰভিউৰ বাবে এপ্লাই কৰিব পাৰিম নে নোৱাৰিম তেনেকৈ প্ৰশ্ন কৰিছিল তো তেওঁলোকক মই কৈছিলোঁ যে 2024ত আকৌ ইণ্টাৰভিউ হ'ব 2023 হয়তো এপ্লাই হৈছে আৰু 2024ত এতিয়া ইণ্টাৰভিউ হ'ব আকৌ 2025 2026তো ঠিক এনেদৰে ইণ্টাৰভিউ হৈ গৈ থাকিব কিন্তু পোষ্টৰ সংখ্যা হয়তো কোনোবাটো বছৰত কমিব পাৰে বা কোনোবাটো বছৰত বেছি হ'ব পাৰে গতিকে কিন্তু অসম পুলিচৰ যে ইণ্টাৰভিউ হৈ থাকিব সেয়া চিয়'ৰ সেইটো চিন্তা কৰিব নালাগে কাৰণ অসম পুলিচৰ ৰিটায়াৰমেণ্টো হৈ থাকে গতিকে নতুনকৈ ভৰ্তিও হ'ব লাগিব অসম পুলিচৰ ব্যক্তিসকল তো যিখিনি কেণ্ডিডেটে এতিয়াও বাকী আছে 18 বছৰ হয়তো হোৱা নাই কোনোবাই HS ফাইনেল ইয়াৰ বা কোনোবা ফাৰ্ষ্ট ইয়াৰ কৰি আছে টেনশ্যন ল'ব নালাগে 2025ত 2026ত আকৌ আহিব নতুনকৈ এনেকুৱা ধৰণৰ এপ্লাই কৰিবলৈ অসম পুলিচৰ সেইটো চিন্তা কৰিব নালাগে তো আগতেও কেণ্ডিডেটখিনিয়ে মোক কমেণ্ট কৰিছিল সুধিছিল যে আকৌ নতুন এপ্লাই হ'ব নাই বুলি তো মই কৈছিলোঁ হ'ব বুলি ঠিক তেনেদৰে এপ্লাই হ'ল এতিয়া হয়তো আপোনালোকৰ এডমিট আহিব আকৌ এবাৰ কৈছোঁ যিখিনি কেণ্ডিডেটে খুব কষ্ট কৰি প্ৰেক্টিছ কৰি আছে ইমান গৰমত হ'লেও তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কিছু মুহূৰ্তৰ পিছত আমাৰ এডমিটৰ যিটো ডাউনলোড কৰা লিংক সেই লিংকটো মুকলি কৰি দিব SLPRB ৱেবছাইটত তো ডাউনলোড কেনেকৈ কৰিব এডমিটখন নিজৰ এডমিটখন সেইটো মই ক'ব বিচাৰিছোঁ কোনোৱে কাকো একো ইয়াত ক'ব নালাগে বা মোৰ এডমিটখন চাই দিয়া বা কোনোবা কম্পিউটাৰ দোকানত এনেই মিছামিছি গৈ কিনে যদিও এডমিট কাৰ্ডখন ওলাওঁতে 10 টকা বা 20 টকা কিবা এটা পইচা ল'ব কিন্তু বৰ্তমান যে আপুনি এডমিটখন চাব পাৰিব সেই চোৱাটোৰ বাবে আৰু আপুনি বেলেগক খাতিৰ কৰিব নালাগে এনেই ফোন কৰি টাইম ৱেষ্ট কৰিব নালাগে নিজৰ সকলোৰে আজি ডেটত সকলোৰে মোবাইল থাকে লগত এটা স্মাৰ্টফোন এটা থাকে তাত যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে খুলি গুগলে হওক ক্ৰম হওক যিয়ে নহওক এটা ব্ৰাউজাৰ খুলি কিনে আপুনি SLPRB বুলি চাৰ্চ কৰিব বা এছাম পুলিচ বুলি চাৰ্চ কৰিব তাত চাৰ্চ কৰাৰ লগে লগে এডমিট কাৰ্ড লিংক আপোনালোকে গমেই পাব এবাৰ যদি আপুনি চাৰ্চ কৰে SLPRB বুলি লগে লগে আহি যাব এডমিট কাৰ্ড ডাউনলোড লিংক তাতে আপোনালোকে গৈ ধুনীয়াকৈ বেলেগ একো বহাব নালাগে প্ৰথম আপোনালোকৰ যিটো এপ্লিকেশ্যন নম্বৰ আছিল যিটো অনলাইন কৰিছিল ৰিচিপ্টখন পাইছিল তাত এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা এপ্লিকেশ্যন নম্বৰ আছে সেই নম্বৰটো তাত বহুৱাব তাৰপিছত আমাৰ কেণ্ডিডেট আপোনাৰ যিটো নেম সেই নেমটো বহুৱাব তাৰ নেক্সটত আপোনাৰ হয়তো ডেট অফ বাৰ্থটো লাগিব পাৰে ঠিক আছে কোনোবাই যদি কেণ্ডিডেটে যদি নিজৰ ৰিচিপ্টখন হেৰুৱাইছে যদি পাহৰিছেও তেওঁ কম্পিউটাৰ দোকানত আকৌ যোগাযোগ কৰিব তাৰ নেক্সটত হয়তো এনেকুৱা এটা ছিষ্টেম হ'ব পাৰে যে যদি এপ্লিকেশ্যন নম্বৰটো তোমাৰ মনত নাই বা এপ্লিকেশ্যন যদি কেণ্ডিডেটৰ মনত নাই নম্বৰটো তেতিয়াহ'লে কেণ্ডিডেটৰ নেম ডেট অফ বাৰ্থ লগতে হয়তো যিটো মোবাইলেৰে তোমাৰ OTP আহিছিল যিটো মোবাইলত যিটো নম্বৰত সেই নম্বৰটো বিচাৰিব পাৰে তেনেকৈ হয়তো কোনোবা এটা নহ'লেও চলি যাব পাৰে কাৰণ অসম পুলিচত ইমানো টান নহয় এডমিটখন উলিওৱা গতিকে কোনেও কাকো খাতিৰ কৰিব নালাগে সকলোৰে মোবাইলত হাতত এটা মোবাইল থাকে তাতে সকলোৰে মোবাইলতে নিশ্চিতভাৱে ব্ৰাউজাৰ আছে যিকোনো ব্ৰাউজাৰ তাত গৈ SLPRB চাৰ্চ কৰিব মই আকৌ কৈ দিছোঁ SLPRB চাৰ্চ কৰাৰ লগে লগে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড লিংক বুলি গমেই পাব তাত আপোনালোকে ক্লিক কৰিব নিজৰ এপ্লিকেশ্যন নম্বৰ কেণ্ডিডেট আপোনাৰ নিজৰ নামটো আৰু যিটো ডেট অফ বাৰ্থ সেই ডেট অফ বাৰ্থটো বহুৱাব লগে লগে আপোনাৰ ভেনু ক'ড ৰিপৰ্টিং টাইম কেতিয়া কিমান তাৰিখে আপোনাৰ ইণ্টাৰভিউ আটাইখিনি বস্তু গম পাই যাব তো ভিডিঅ'টো ইমান আছিল সকলোলৈ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যদিও ইয়াৰ নেক্সটত আকৌ কিবা বেলেগ
আপলোড আহে যদি আমাক দিয়ে তেতিয়াহ'লে আমি আপোনালোকক নিশ্চয় জনাই দিম অসম পুলিচৰ যদি কিবা নতুন খবৰ আহে আপুনি এনেকুৱা নিশ্চয় পাব চেনেলটিৰ লগত জড়িত হৈ থাকিব মাত্ৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম